নমস্কাৰ মই কামৰুনহাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী বিশিষ্ট ডিৰেক্টৰ বহুত পুৰণি এগৰাকী এখন টেলিভিছন জগতৰ ডিৰেক্টৰ তেখেতৰ মোৰ লগত উপস্থিত আছে আৰু তেখেতৰ লগত আজি বহুত ধৰণৰ কথাই পাতিম বহুত মনৰ কথা আলোচনা কৰিম ইন্টাৰভিউ টাইপৰ নহয় জাস্ট আমি কথাবিলাক আলোচনা কৰিম তো তেখেত হৈছে আমাৰ অতি মৰমৰ তপন দাস দাদা আপোনাক স্বাগতম মোৰ চেনেলত স্বাগতম বৰ্তমান কিহত ব্যস্ত হৈ আছে বৰ্তমান এই আছো আৰু দূৰদৰ্শনৰ কিছুমান কাম কৰি আছো মাৰ্চত এটা কৰিলো আৰু এটা ৰিসেন্টলি কৰিম আৰু এটাকে আছো আৰু দূৰদৰ্শন আপুনি খালি দূৰদৰ্শনতে কাম কৰি আছে নে প্ৰাইভেট কিবা কৰিছে আগতে নাই একচুয়ালি মই যেতিয়া এটো লাইনত আহো মই 1997 ত মানে মই ফাৰ্স্ট দূৰদৰ্শনৰ এখন মেগা সিৰিয়েল মেগা বুলি কোৱা নহয় তেতিয়া 13টা কৰি এপিসোড দিছিলে মানে এপ্ৰুভেল তেতিয়াই মই মোৰ গুৰু নাটকৰ বৰ্তমান এটো লাইনৰ গুৰু অমূল্য কুমাৰ তেওঁৰ লগত মই নাটকৰ এসিস্টেন্ট হিচাপে তেওঁৰ লগত ঘূৰি ফুৰিছিলো আমি এখন স্কুল খুলিছিলো তেতিয়া তাৰ মানে এই দূৰদৰ্শনৰ মান্দি হাউচৰ পৰা তেতিয়া এপ্ৰুভেল দিয়ে আমাৰ সিৰিয়েল বিলাক যেতিয়া মান্দি হাউচৰ পৰা এপ্ৰুভেলটো আহিল তেতিয়া তেওঁলোকে ৰংগালাই বুলি এটা প্ৰডাকশন আছিল এই প্ৰডাকশনৰ বেনাৰত এপ্লাই কৰিছিল কৰাৰ পিছত যেতিয়া সিৰিয়েলখনৰ এপ্ৰুভেল আহিল তেতিয়া মানে তেওঁলোকে সিৰিয়েলখন আৰম্ভ কৰিলে কৰাৰ পিছত মই আৰু তেতিয়া ইন্টাৰেষ্ট নাটকৰ প্ৰতি আৰু এইবিলাকৰ প্ৰতি বহুত ইন্টাৰেষ্ট তেতিয়া মানে সিৰিয়েল কৰিব পাৰা মানে ভাগ্যৰ কথা আৰু তাৰ পিছত মই আৰু আমাৰ গুৰুক ক'লো যে মই এক্টিং নকৰো মই এসিস্টেন্ট হিচাপে কাম কৰিম আপোনাক তেওঁ ক'লে যে মোৰ লগত তিনটা আছে অলৰেডি এতিয়া নাই মই এক্টিং মানে এসিস্টেন্টে কৰিম তেনেকৈ মই আৰম্ভণি কৰিলো 97 ত কৰি পেলাই 92 ত মই ফাৰ্স্ট দূৰদৰ্শনত মানে গলো তেতিয়া মানে এটা কোৰাছ কৰিব গৈছিলো সমবেত সংগীত 92 ত তাৰ পৰা মোৰ এজন দাদা আছিল তাতে চাকৰি কৰিছিল দূৰদৰ্শনত আমাৰ ছয়গাঁও অঞ্চলৰে তেখেতৰ থ্ৰুদি আমি গৈছিলো আৰু গৈ তেনেকৈ 92 ৰ পৰা যেতিয়া গলো তাৰ পিছত এবাৰ আৰু এটা বিহু ডান্স লৈ গলো আমাৰ এই ছয়গাঁও অঞ্চলৰে তেনেকৈ তাৰ পিছত 97 ত যেতিয়া মই এইটো লাইনত আকৌ সিৰিয়েলত কাম কৰিলো কৰাৰ পিছত 98 ত মই তেতিয়া ৰয়েলটি বুলি এটা মানে হেৰি আছে প্ৰগ্ৰাম আছে দূৰদৰ্শনৰ স্পন্সৰ সিৰিয়েল আছে ৰয়েলটি প্ৰগ্ৰাম আছে তেনেকুৱা ধৰণৰ কিছুমান কেটেগৰী আছে সেই সময়ত ৰয়েলটি প্ৰগ্ৰাম এটা মই কৰিলো ডকুমেণ্টাৰী এটা আমাৰ দক্ষিণ কামৰূপৰ সুঁৱৰী উৎসৱৰ এটো মই নিজাববীয়াকে মই ফাৰ্স্ট মানে মোৰ জীৱনৰ ফাৰ্স্ট মানে নিজাকে ডাইৰেকশন কৰি ডকুমেণ্টাৰীখন বনালো এখন টেলিকাষ্ট হ'ল তাৰ পিছৰ পৰা লাহে লাহে দূৰদৰ্শনটো হল প্ৰডিউচাৰ টাইম নকৰে মানে প্ৰগ্ৰাম বিলাকৰ প্ৰডিউচাৰ বিলাক দূৰদৰ্শনে ফাইনান্স কৰে আমি ডাইৰেক্টৰ হিচাপে কাম কৰো তেনেকৈ বিভিন্ন ধৰণৰ ডকুমেণ্টাৰী বনালো টেলিফিল্ম বনালো বনাই ক'ব গ'লে কমিশ্যন প্ৰগ্ৰাম আহিল সেই সময়ত কিবা এটা কমিশ্যন প্ৰগ্ৰাম বুলি এটা ফান্ড আহিছিলে তাতে এপ্লাই কৰিলো কৰি তাতে মই 2003 ত মই 3টা খণ্ডৰ কমিশ্যন প্ৰগ্ৰাম পালো পাই মোৰ নিজৰ এডিট ডাইৰেকশ্যন নিজৰ বেনাৰত বেউলা চিনে প্ৰডাকশ্যন বুলি মোৰ এটা মানে প্ৰডাকশ্যন হাউচ আছে হেতৰ জৰিয়তে আৰু তেনেকৈ আৰু কৰি এতিয়া বহুত পাহৰিলো আৰু কিমানখিনি কৰিলো ডকুমেণ্টাৰী বহুত কৰিছো টেলিফিল্মো কৰিছো সিৰিয়েলো কৰিছো কিন্তু মানে 13টা খণ্ডৰ বা ইমান খণ্ডৰ মই সিৰিয়েল কৰা নাই ছুটি 2টা খণ্ড 3টা খণ্ড 4টা খণ্ড তেনেকুৱা ধৰণৰ সিৰিয়েল বিলাক কৰি থাকো দূৰদৰ্শন কিন্তু সৰুৰ পৰা মই যেতিয়াকৈ নাটক কৰিছিলো মই ক্লাছ 6-7 মানৰ পৰা নাটক আমি কৰিছিলো একাংকিকা নাটক তেতিয়াৰ পৰা মানে নাটকৰ প্ৰতি মানে পাগল আছিল আৰু সব বাদ দিয়ে পঢ়া শুনাও মোৰ এভিন মানে হেৰি নাই আৰু ইমান ইন্টাৰেষ্ট নাই নাটকৰ প্ৰতি যিমান ইন্টাৰেষ্ট তাৰ পিছত তেতিয়া যে সিৰিয়েলবিলাক বাজে তেতিয়া আমাৰ মন যায় আৰু সিৰিয়েলত যদি সোমাব পাৰলো হয় এক্টিং কৰিব পাৰলো হয় তেতিয়া এক্টিংৰ প্ৰতি বেছি দুৰ্বলতা আছিল পিছত মই বুজি পালো নাই মোৰ এই কিছুমান সিৰিয়েল কৰিব লাগিলে ফ্ৰেছ ভেলুটো লাগিব বা ফ্ৰেছটো লাগিব আমাৰ সেই লেভেলত মানে আমি ইমান হেৰি নাছিলো মই জানো যে মইতো এক্টিং কৰিব মই সাকসেস নহম গতিকে সেইকাৰণে মই ডাইৰেকশ্যন লাইনত সোমালো তাৰপিছত আপুনি পঢ়া শুনা কেতিয়া কমপ্লিট কৰিছে মই গ্ৰেজুৱেশ্যন লৈছো মই 1987 ত মই মেট্ৰিক দিছিলো তাৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো কৰি পেলাই তেনেকৈ এই লাইনতে চলি আছো এই লাইনে দি মানে এইটো লাইনতে আমি কাম কৰি এতিয়ালৈ মানে চলি আছিলো
এতিয়া মোৰ কথা হ'ল যে আপুনি যে এইটো লাইনত জড়িত হৈ আছে ডিৰেক্টৰ মানে হৈ আছে বৰ্তমানো কিছুমান এনেকুৱা হয় নেকি যে এক্ট্ৰেছৰ প্ৰতি মানে আপুনি যিটো বস্তু মানে বিচাৰে সাপোজ ডাইলগ ডেলিভাৰীৰ ক্ষেত্ৰত হওক বা এক্সপ্ৰেছনৰ ক্ষেত্ৰত হওক এনেকুৱা কিছুমান চিটুৱেশ্যন হৈছে নেকি যে আপুনি শ্বুটিং ষ্টপ কৰি ৰাখিবলগীয়া হৈছে মানে এক্টৰ বা এক্ট্ৰেছৰ ওপৰত খং উঠি কিনে আপুনি যিটো বস্তু বিচাৰে সেইটো বস্তু নাপায় তেনেকুৱা ইনচিডেণ্ট হৈছে নেকি আপোনাৰ লাইফত তেনেকুৱা নহয় আছে কিন্তু আৰু খং কৰিতো লাভ নাই বুজাই মেলি আমি আকৌ ৰিটেক আছেতো আমাৰ চিনেমাত চিৰিয়েলত গতিকে সেইটো আকৌ ৰিটেক কৰি পেলাই আমি বুজাই মেলি আকৌ মই যিখিনি বিচাৰোঁ সেইখিনি বস্তু উলিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ কিছুমান ডিৰেক্টৰ আছে অলপ বেয়াকৈ কৈ দিয়ে কিছুমানে অলপ মৰমেদি কৰে বুজাই পেলাই তেনেকুৱা খং উঠিলেতো আৰু দেখুৱাব নোৱাৰোঁ সেই সময়ত কামটো হ'ব লাগিব মোৰ এটা লাইফত এটা ঘটনা আছিল মই যেতিয়া চিৰিয়েলখন কৰিছিলোঁ মানে নাটকৰ ভাৱত যাওঁতো আমি তেতিয়া নাটক কৰা মানুহ চিৰিয়েলখনৰ শ্বুটিং চলি আছিল ছেট বনাইছিল এটা ছেট বনাওঁতে কিবা এটা কথাত মই ডাইৰেক্টৰক ক'লোঁ যে এইখিনি এনাই কৰিব লাগিছিল নেকি তেওঁতো মোক খুব বেয়াকৈ ক'লে মই সেইদিনা গোটেই ৰাতি শ্বুটিং হৈছিলে ৰাতি তাৰমানে মই লাজতে খঙতে মই গৈ ৰাস্তাত এটা কালভাৰটোত বহি আছোঁ মই খুব কান্দিছোঁ মইতো একো ভুল কথা কোৱা নাই তেখেতে মোক এইখিনি কিয় ক'লে এই বুলি একদম অন্তৰেদি এনেকুৱা কান্দিছোঁ ৰাতি পোহৰ হৈ গ'ল তেওঁলোকৰ শ্বুটিংটো পোহৰ হৈছে মই ইয়াত নাহিলোৱে শ্বুটিঙত তাতে বহি পেলাই পোহৰ হ'ল হোৱাৰ পিছত আৰু আকৌ উপায় নাই আকৌ নেক্সট দিনাখনে আৰু কামত লাগিলোঁ আৰু মই কৈছোঁ যে মোৰ ভুল হৈছিল মই ক'ব নালাগিছিল কিন্তু মই নিজে বুজি পাইছিলোঁ যে নাই এইখিনি চোন এনেকৈ কৰিলে বেছি ভাল হ'ল আহি যায়তো এটা ভাৱটো অৱশ্যে প্ৰত্যেকৰে ভাৱবিলাক বেলেগ বেলেগ থাকে গতিকে সেইকাৰণে আমাৰ লাইনত ডাইৰেক্টৰজন মেইন আজি ছাপ'জ আব্দুল মজিদেও এক্টিং কৰিছিল আমাৰ চিৰিয়েলখনত আব্দুল মজিদেও ডাইৰেক্টৰ এটা আছিল বিখ্যাত ডাইৰেক্টৰ কিন্তু তেওঁ এক্টিং কৰিব আহোঁতে তেওঁ কিন্তু এক্টিঙে কৰিব আহিছিল তাতে ডাইৰেকশ্যনত তেওঁ হাত নিদিছিল নকৈছিল সেইটো মেইন মানে ডকুৰামটো সিহঁতৰ মানে মই ডাইৰেক্টৰ মই এক্টিং কৰিব গৈছোঁ মই যদি ডাইৰেক্টৰৰ ওপৰত অকণমান বেছিকৈ কথা ক'ব যাওঁ এইটো আমাৰ ধৰ্ম নহয় আমাৰ লাইনটোত ডাইৰেক্টৰে যেনেকৈ বিচাৰিছে যি কৰিছে সেইমতে কাম কৰি যাম কিন্তু মই নিজকে ভাবোঁ যদি কিছুমান আছে মই ডাইৰেকশ্যন কৰোঁ বেয়া মই এইখিনি ভুলকৈ কৰিছে এইখিনি এনে নিজৰ নিজৰ পইণ্ট অফ ভিউবিলাক বেলেগ বেলেগ থাকেতো তেওঁৰ মতে সেই এনেকৈ বিচাৰিছিল মোৰ মতে ভাবিলে নহ'ব নহয় তেওঁৰ মতে যাব লাগিব কিন্তু আপুনি এজন ডিৰেক্টৰ হিচাপে বহুত দীঘলীয়া এটা যাত্ৰা আপোনাৰ ডিৰেক্টৰ তো তেনেকুৱা এজ এ ডিৰেক্টৰ হিচাপে আপোনাৰ বহুত ধৰণৰ তিতা মিঠা অভিজ্ঞতা পাই আহিছে তো তাৰে আটাইতকৈ মানে তিতা পাৰ্টটো কোনটো হ'ব আপোনাৰ লাইফত আৰু আটাইতকৈ মিঠা পাৰ্টটো কোনটো হ'ব আপোনাৰ লাইফত তিতাটো থাকিবই মানে বেয়াটো থাকিব কিছুমান কিন্তু মই ক'লোৱে আগতে যে আমি এইবিলাক হজম কৰিব লাগিব দেখুৱাব নালাগে মানুহৰ ওচৰত পাহৰিলেও বহুত ষ্ট্ৰাগল আছিল কিছুমান কথা আমি বহুত কষ্টৰ পৰা আমি সৰুৰ পৰা বহুত কষ্ট কৰি ডাঙৰ হোৱাতো গতিকে প্ৰথমতে আমি নিচা হিচাপে লৈছিলোঁ এইটো প্ৰথমতে পেচা হিচাপে লোৱা নাছিলোঁ শেষত মানে ভাবিলোঁ নাই এইটো দি যদি আমি অলপ কষ্ট কৰোঁ আৰু চলিব পাৰিম বুলি ভাবি পেলাই এইটোকে বাছি ল'লোঁ আৰু মিঠা অভিজ্ঞতাটো আৰু আছে আৰু মিঠা কোনটো যে কামটো কৰি যেতিয়া ছাকচেছ হ'ম সেইটো মানুহৰ মনত মানে এটা শান্তি পায় সেইটোৱে আৰু লাইফত মানে ভাল লগা হেৰি আৰু মই সদায় আৰ্টিষ্টবিলাকক খুব গুৰুত্ব দিওঁ আৰু কয় বহুত আৰ্টিষ্টে কয় আপোনাৰ কাম বুলি মানে শুনিলে ঠেং দাঙি থাকে আপোনাৰ তাতে কাম কৰিব যোৱাৰ কাৰণে তাকে আৰু মই বিভিন্ন ডাঙৰ মানুহক লগ পাইছিলোঁ সেই সময়ত আৰু কিছুমান সাহিত্যিক লগ পাইছিলোঁ এক্টিং লাইনৰ আজি মই প্ৰথম জীৱনত আমি যেতিয়া কাম কৰোঁ তেতিয়া আব্দুল মজিদ শৈল বৰুৱা তাৰপিছতে নিকুমণি বৰুৱা সাগৰিকা গোস্বামী তেতিয়া নতুন ভাৰ্গৱ পটকী জয়ন্ত ভাগৱতী এই এগাল আৰ্টিষ্ট লগ পাইছিলোঁ তাৰ নেক্সট চিৰিয়েলখন আৰু আছিল প্ৰতিশ্ৰুতি বুলি তাতে আমাৰ কালচাৰ এফেয়াৰ্ছৰ ডাইৰেক্টৰ আছিল বিখ্যাত স্বনামধন্য ব্যক্তি এজন আনন্দৰাম ভাগৱতী বুলি তেওঁকো পালোঁ ভালকৈ পালোঁ তেনেকৈ বিভিন্ন মানুহক আমি লগ পালোঁ সেই সময়ত আৰু শিকিছিলোঁ আব্দুল মজিদ ছাৰক আমি যেতিয়া শ্বুটিং নাথাকে অফ টাইমত আমি তেওঁক সোধোঁ আমি কিছুমান বিষয় সোধোঁ তেওঁ ছাৰ এইখিনি কেনেকৈ কৰিব লাগে তেওঁ কিছুমান আমাক বুজাইছিল শ্বুটিং লাইনত ডাইৰেকশ্যনৰ কথা এনেকৈ আমি বহুত অভিজ্ঞতা লৈছিলোঁ শিকিছিলোঁ আৰু আপোনাৰ যিহেতু বহুত এক্টৰ এক্ট্ৰেছৰ লগত
লগ হয় ডিৰেকশ্যনো দিবলগীয়া হয় বহুত মানুহ চিনাকি ইতিমধ্যে আপুনি কৈছে বহুত মানুহ লগ পাইছে সবতকে মানে এটা চুকত মানে থাকি যোৱা এক্টৰ বা এক্ট্ৰেছ আপোনাৰ কোন হয় তেনেকৈ ক'ব লাগিলে দিগদাৰ তথাপি ভাল মানে যে আপুনি যেনেকুৱা বিচাৰে তেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিব পাৰে চব ডাইৰেক্টৰে কিছুমান নিজস্ব এটা ইউনিট থাকে হা এতিয়া সেই ইউনিটৰ মাজেদি আমি কাম কৰি যাওঁ মই অৱশ্যে আমি যেতিয়াও সেই সময়ৰ পৰা কাম কৰিছিলোঁ আমি এই সিমান আমিতো দূৰদৰ্শনতো আৰু প্ৰাইভেট কাম নকৰোঁ বা চিনেমা কৰি পোৱা নাই মানে নিজাকে গতিকে তেতিয়া আৰ্টিষ্টবিলাকক আমি চিৰিয়েল কেইখনতে লগ পাওঁ বা দুই এটা খণ্ড কৰোঁ তেনেকৈ গতিকে মই কিছুমান আৰ্টিষ্টৰ সান্নিধ্য পাইছোঁ কিন্তু মোৰ কামত মই ল'ব পৰা নাই এতিয়া ভাৰ্গৱ দা মই খুব ভাল পাওঁ ভাৰ্গৱ দা এইকাৰণে ভাল পাওঁ অমায়িক মানুহজন তেওঁ য'তে থোৱা তাতে থাকে তেওঁ কোনো ভেম বোলা বস্তু নাই বা ইগ' বুলি বস্তু নাই গতিকে জয়ন্ত দাও ভাল জয়ন্ত দাকো পাইছোঁ মই তেনেকৈ ইগ' প্ৰব্লেম থকা মানুহ খুব কমেই পাইছোঁ যদিও কোনোবাই কয় অমুক ছোৱালীজনী বৰ ইগ'টো দিগদাৰ পাবি কাম কৰোঁতে কিন্তু মোৰ তাতে আহিতো সেইটো নাপাওঁ সুধিছিলে এজন নাম নকওঁ মই তাই কৈছিলে যে মোক কিবা হেৰি বুলি আপুনি পাইছে নেকি বা ইগ'ৰ প্ৰব্লেম কিবা পাইছে নেকি কিয় সুধিলা তুমি এই মোক বহুতে এনেকৈ কয় এই ছোৱালীজনীক নল'বা এই ছোৱালীজনী দিগদাৰ দিব বা বৰ ইগ' আছে ছোৱালীজনী মোৰ তাতে আহিছে কাম কৰিছে কোনো সেইটো পোৱা নাই তেনেকুৱা আছে ভ্ৰান্তিহঁত খুব কমফৰ্ট ভ্ৰান্তি মেথি মোৰ তাতে থাকে কাম কৰে খুব কমফৰ্টেবলি কাম কৰিছে মোৰ লগত হিমাংশুটো মোৰ একদম মানে আমাৰ ইয়াৰে ল'ৰা সিও কাম কৰিছে ভাল প্ৰণামী এইটো NIT পাছ কৰা তাইও মোৰ লগত খুব কাম কৰিছে তেনেকুৱা আৰু মানুহৰ লগত কথা হ'ল মানে টিম ৱৰ্কটো মেইন আমাৰ গতিকে টিম ৱৰ্কটো মানে আমি কোনোফালে মই চবফালে চকু দিওঁ মই খোৱাৰ পৰা থকাৰ পৰা এভৰিথিং মই চকু দিওঁ সেইকাৰণে মোক ভাল পায় মানুহখিনি আৰু আপোনাৰ যিহেতু দক্ষিণ কামৰূপ বুলি ক'লে আমাৰ যিটো সম্পদ বুলিও ক'ব লাগিব আমাৰ অহংকাৰ বুলিও ক'ব লাগিব ৰীমা দাসৰ লগত আপোনাৰ বহুত ভাল এটা সম্পৰ্ক থকা বুলি জানো তো তেখেতৰ বিষয়ে আপুনি কি ক'ব তাই খুব সৰুৰ পৰা তাই অলপ হেৰি আছিল এক্সেপশ্যনেল আছিল সেই সময়ত আমি সেই 97 বা 87 97 সেই সময়ত তাই খুব এডভান্স আছিল মানে গাঁৱৰ ছোৱালী বুলি তাই ক'ব নোৱাৰি অলপ টেলেণ্টো আছিল খুব টেলেণ্টে আছিল তাই গতিকে সেই হিচাপে তাই লাহে লাহে এই লাইনটোত আহি প্ৰথমতে তাই নাটকত আহিলে আহি পেলাই তাই বম্বেত গ'ল বম্বেত অৱশ্যে যোৱা নাই তাই পুনেত গ'ল মাষ্টাৰ ডিগ্ৰী কৰিব মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি তাই বম্বেত আহিলে আহি বিভিন্ন মানুহ লগ পাই অভিজ্ঞতা বহুত হ'ল তাই এক্টিং কৰিব গৈছিল প্ৰথমতে যে এক্টিঙত তাই ছাকচেছ হ'ব নোৱাৰি পেলাই পিছলৈ তাইৰ ক্ৰিয়েটিভিটি মাইণ্ডটো খুব আছে আৰু সেইকাৰণে তাই সদায় তাই সৰু সুৰা বস্তু গুৰুত্ব দিয়ে তাই কাহিনীবিলাক চাবাচোন খুব চিম্পুল কাহিনী এটা বহুত ডাঙৰ কিবা এটা ভাবি লয় সেই কাহিনীটোক কেনেকৈ উপস্থাপন কৰি লৈ যাব পাৰে তাইৰ সেই চিন্তাটো আছে আৰু সেইকাৰণে তাই আজি চবেই অসমত বা ভাৰতবৰ্ষত নহয় পৃথিৱীত নাম উজ্বলাইছে তাই আপোনাৰ তেখেতৰ লগত চিনাকি কেতিয়াৰ পৰা মই চনটো পাহৰিলোঁ মানে তাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ মই তেতিয়া ডিগ্ৰী তেতিয়া মই কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ ছয়গাঁও কলেজত তাই ছয়গাঁও কলেজত ফাৰ্ষ্ট টাইম পঢ়া আছিলে তেতিয়া লগ পালোঁ আৰু মই কালচাৰেল ছেক্ৰেটাৰী থাকোঁতে লগ পাই মই গম পালোঁ এই ছোৱালীজনী অলপ এক্সেপশ্যনেল তেতিয়া মই তাইক ক'লোঁ যে নাটক তেতিয়াতো আৰু নাটকেই আছিল নাটক কৰিব লাগিব তই মোৰ লগত তেতিয়াৰ পৰা তাই মোৰ লগত নাটক কৰিলে কৰি পিছত তাই কটনত গ'ল ডিগ্ৰীত তাতো মই গৈ মানে নাটক অলপ ডাইৰেকশ্যন বুলি নকওঁ অলপ শিকাই দিছোঁ মানে হেৰি কৰিছোঁ এখন নাটক তাৰপিছত জ্যোতিৰূপাত তাই একক অভিনয় প্ৰতিযোগিতা বিখ্যাত মানে সেই সময়ত বিৰাট ডাঙৰ কম্পিটিশ্যন হয় আৰু জ্যোতিৰূপা বুলি ক'লে তাতে তাই একক অভিনয় কম্পিটিশ্যনত তাই দুবাৰো ছেকেণ্ড প্ৰাইজ পাইছিলে তেনেকৈ তাইৰো মনটো এই লাইনটোৰ প্ৰতি ধাউতি আহি গ'ল আহি এতিয়া তাই সেইটো এষ্টাব্লিছে হ'ল আৰু তেখেতে এতিয়া এষ্টাব্লিছ হোৱাৰ কাৰণে আমাৰ যেনেকুৱা এটা
অহংকাৰ বা আমাৰ যিটো গৌৰৱ তেখেতক লৈ আমাৰ কেৱল আমাৰ দক্ষিণ কামৰূপ বুলিয়ে নহয় অসমৰে গৌৰৱ কিন্তু ছয়গড় সম্পদ ছয়গড় গৌৰৱ দক্ষিণ কামৰূপৰ গৌৰৱ সেইটো ক্ষেত্ৰত আমাৰ যেনেকুৱা এটা অহংকাৰ বা গৌৰৱ আপোনাৰতো বহুত বেছি হ'ব লাগে যিহেতু একদম সৰুৰ পৰা পাইছে নাই নাই কি অহংকাৰ আৰু কিয় আহিব আমাৰ ছোৱালীজনী ভাল হেৰি হৈছে আগবাঢ়ি গৈছে ভাল হৈছে সেইটোক লৈ আমাৰ অহংকাৰ আছে সেইটোক লৈ গৌৰৱ কৰোঁ গতিকে আমি সদায় আগবঢ়াই নিব লাগে আমাৰ প্ৰব্লেম আমাৰ দক্ষিণ কামৰূপত কিছুমান প্ৰব্লেম আছে কেঁকৰা বুলি কয় নহয় মানুহে এইটো বেছি আছে আমাৰ দক্ষিণ কামৰূপত আপাৰ আছামত নাই কিন্তু এইটো তেওঁলোকে মই জানা যিখিনি পাইছোঁ সদায় আগবঢ়াই দিয়াত চিন্তা কৰে আপাৰ আছামৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ যিখিনি ছিনিয়ৰ মানুহ আমাৰ ইয়াতে আৰু সদায় কেঁকৰাৰ দৰে পিছফালে বদনাম কৰিব কিবা কৰিব আৰু আমাৰ পিছে ইয়াতে প্ৰব্লেম এটা কি এক্টিং লাইনত দক্ষিণ কামৰূপৰ লেংগুৱেজ প্ৰব্লেম আছে আমাৰ মানে এইকাৰণে আমাৰ ল'ৰা ছোৱালী নাটকত খুব কৰিব পাৰে কিন্তু চিনেমা চিৰিয়েলত কোনেও তেনেকৈ এষ্টাব্লিছ হ'ব পৰা নাই ভালকৈ মানে বিশেষকৈ দক্ষিণ কামৰূপত মানে লেংগুৱেজ প্ৰব্লেম নাটকত কিন্তু থিয়েটাৰত দগদপাই আছিল বহুতো দক্ষিণ কামৰূপৰ থিয়েটাৰৰ আৰ্টিষ্ট আমাৰ জয়ন্ত দাস বিনু বাইদেউ বিনু কলিতা আমাৰ ইয়াৰে কুকুমাৰা জীয়াকলৰ আৰু কি আছিলে আমাৰ বিজয়নগৰৰ এতিয়াও আছে তেওঁ বাইদেউ নাটকত ঠিকে যায় কিন্তু চিৰিয়েলত তাৰমানে কি বা কি কামত মানে লেংগুৱেজৰ প্ৰব্লেম সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া কিন্তু সম্পূৰ্ণ চেঞ্জ এতিয়া সম্পূৰ্ণ ভাষাৰ প্ৰতি সচেতন হৈ গৈছে আৰু শিক্ষা দীক্ষাও আহি গ'লতো ইংৰাজী মাধ্যম আহি গ'ল কিবা আহি গ'ল তাৰ পৰা মোবাইল চোবাইলৰ যুগত এতিয়া সচেতন হৈছে ল'ৰা ছোৱালীবিলাক এতিয়া খুব স্মাৰ্ট হৈছে আৰু ভাষাৰ ক্ষেত্ৰত খুব কনচিয়াছ হৈছে এতিয়া ছয়গাঁৱৰ যিহেতু উঠি অহা প্ৰজন্মৰ ভিতৰত এক্ট্ৰেছ ডিম্পী কাশ্যপ বহুত জনপ্ৰিয় হৈছে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদিও বহুতখিনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰপিছত চিনেমা বা চিৰিয়েলৰ ক্ষেত্ৰতো বহুতখিনি আগবাঢ়ি গৈছে তেখেতৰ বিষয়ে কি ক'ব যিহেতু আমাৰ ইমানখিনি ছয়গাঁও আপুনি ইতিমধ্যে কৈছে ছয়গাঁৱৰ মানুহে বহুতখিনি মানে চিৰিয়েলৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে গৈ লেংগুৱেজৰ প্ৰব্লেম হয় তেখেতৰ বিষয়ে কি তাহাঁতৰ পৰা অলপমান চেঞ্জটো আহিছে আমাৰ সময়ত কথা কৈছোঁ আমাৰ সময়ত মানে আমাৰ সেই সময়ত তাৰমানে তেনেকুৱা এক্টৰ মানে চিৰিয়েল চিনেমাত নাছিলে আৰু অকণমান ক'ৰবাত ওলায় আৰু কেতিয়াবা ডাইৰেক্টৰক কয় আৰু কওঁতে সৰু এটা ক'ৰবাত এটা চিন উলিয়াই দিয়ে কিন্তু একদম হিৰ' হিৰইন বা ভাল কেৰেক্টাৰ কৰা আমাৰ এই ওচৰত নাছিলে তাৰপিছত যেনে হিমাংশু এতিয়া হিমাংশুটো সি NSD পাছ কৰি আহি পেলাই সিটো বহুত এতিয়া দক্ষিণ কামৰূপে অসমত এটা নাম থকা কিন্তু আমাৰ গৌৰৱ দক্ষিণ কামৰূপত এইটো বহুত চিনেমা কৰিলে প্ৰণামীৰ গোৱালপাৰা ভাষাটো অলপ আছিলে অলপ ভাল আমাৰ এই মাজতে এইখিনি দক্ষিণ কামৰূপৰ অঞ্চলখিনি অলপমান ডিম্পীহঁতৰ পৰা অলপমান তাহাঁতৰ পৰা অলপ আহিছে ল'ৰা ছোৱালীখিনি ডিম্পীয়ে নহয় আৰু আহিছে বহুত এতিয়া আৰু এটা ছোৱালী আহিছে তুতুমণি বুলি কলিতা বুলি তাইও ছিকিমত অলপতে NSD কমপ্লিট কৰি আহিলে গতিকে তেনেকৈ নতুন নতুন ল'ৰা ছোৱালী এতিয়া ওলাই আছে আহি আছে আৰু আজিকালি কিবা শ্বৰ্ট ফিল্মবিলাক কৰি থাকে যে সেইবিলাকে বহুত হেৰি আহি থাকে মানে হেৰি ওলাই আছে আৰ্টিষ্ট আপুনি এইটো প্ৰফেশ্যনৰ বাদে বেলেগ কি কামত জড়িত হৈ থাকে বেলেগ মই একচুৱেলি বেলেগ কাম নাছিলে এইটোৱে আছিলে মোৰ এইটোৱে আছিলে এইটো দিয়ে কৰি আছিলোঁ কিন্তু ৰিচেণ্টলি যদি মই ক'ব যাওঁ এতিয়া মই ৰিচেণ্টলি আজি 2022 আগষ্টৰ 1 তাৰিখৰ পৰা মই গাঁও প্ৰধান হৈছোঁ এতিয়া এই গাঁও প্ৰধানটো লৈ মই বিৰাট ডাঙৰ ভুল কৰিলোঁ ইমান জামালা হৈছে এতিয়া বহুত ক্ৰিটিকেল হৈ গৈছে আগৰ গাঁও প্ৰধান বা গাঁওবুঢ়া আছিল আগতে গাঁওবুঢ়াবিলাকৰ ইমান হেৰি নাছিল এতিয়া আইনখন এনেকুৱা হেৰি আইন আহি গৈছে আইনবিলাক সেই সময়তো আছিল যিটো তেতিয়া মানুহে ইমান গুৰুত্ব দিয়া নাছিল বা বিচৰা নাছিল এতিয়া বৰ কমপ্লিকেশ্যন হৈ গৈছে এতিয়া গাঁও প্ৰধানৰ তেতিয়াহ'লে আপোনাৰ যিটো ডিৰেক্টৰ আৰু গাঁও প্ৰধান এই দুটাৰ মাজত কম্পেয়াৰ কৰিব গ'লে আপুনি প্ৰায়ৰিটি আপোনাৰ সদায় মানে ডিৰেক্টৰৰ প্ৰতি থাকিব মই যদিও গাঁও প্ৰধান হৈছোঁ মোৰ ইণ্টাৰেষ্ট তাতে কিন্তু তাৰ মাজেদিও ব্যস্ততাৰ মাজেদিও মই পিছে আজি লকডাউনৰ পিছত তাৰমানে কাম একেবাৰে লকডাউনৰ আগতে বহুত কাম কৰিলোঁ কিষাণ চেনেল বুলি এটা চেনেল খুলিছিল 2015 চনত নৰেন্দ্ৰ মোদী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তাৰপিছতে তেখেতে কিষাণ চেনেল বুলি এটা চেনেল খুলিলে দিল্লীত তাতে তাৰমানে গভৰ্ণমেণ্টৰ আঁচনিবিলাকৰ ওপৰত কিছুমান ডকুমেণ্টাৰী কৰিব দিছিল কিছুমান সৰু সৰু চিৰিয়েল বনাব দিছিল 3টা খণ্ড 4টা খণ্ড সেই 14 চনৰ পৰা মই তাৰমানে প্ৰায় 19 চনলৈকে বহুতখিনি কাম কৰিছিলোঁ এই লকডাউন আহিল লকডাউনৰ পিছত দূৰদৰ্শনত ফাণ্ডো নহা হ'ল তাৰপিছত কাম কৰাই নাছিলোঁ এই মাজতে যোৱাবাৰ এটা
কাম কৰিলোঁ আৰু তাৰ আগতে কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰেম কেইটামান থাকে সেইবিলাক কাম কৰিছিলোঁ মানে তেতিয়া সময় পাওঁ কৰোঁ আৰু তাৰপিছত এতিয়া আপোনাৰ ঘৰত কোন কোন আছে ঘৰ বুলি ক'লে মোৰতো আমাৰ যৌথ পৰিয়াল আছিলোঁ আমাৰ ঘৰত মা আছিল দেউতা খুব সৰুতে ঢুকালে 6ত পঢ়ি থাকোঁতে দেউতা ঢুকাল আমি খুব গৰীব পৰিয়ালৰ মানুহ আছিলোঁ সেইটো আৰু অতীত বহুত কোৱা কাহিনী এইবিলাক ক'ব লাগিলে গতিকে বহুত কষ্ট কৰি হেৰি কৰি এতিয়া আমি আমাৰ ঘৰখনৰ 4টা ভাই মা আছে এতিয়া মই আহিলোঁ কুকুমাৰাৰ বজাৰত দাদাও আহিলে কুকুমাৰা বজাৰৰ পৰা পূবফালে বৰতেজপুৰ বুলি গাঁও এখনত সৰু ভাইটিটো গাঁৱতে বেলেগকৈ থাকে মা আছে এতিয়া মোৰ পৰিয়ালটো কুকুমাৰাত এইটো পৰিয়ালত অকল মই মিছেছ আৰু মোৰ ছোৱালী এজনী ছোৱালীজনী এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ৰিজাল্ট তাইৰ ভালে 70% আৰু মেট্ৰিকতো তাই 2টাত লেটাৰ পাই পেলাই ফাৰ্ষ্ট ডিভিজন পাইছিলে হায়াৰ ছেকেণ্ডাৰীটো তাই 2টাত লেটাৰ পালে ইংৰাজী আৰু লজিকত আৰু ফাৰ্ষ্ট ডিভিজন পাই 70% এতিয়া পাই পাছ কৰিলে আৰু এটা ছাবজেক্টত তাই নাপালে 2 নম্বৰৰ কাৰণে অল্টাৰনেটিভ ইংলিছত 78 পালে এখন আমাৰ কাৰণে সেইখিনিয়ে চাফিচিয়েণ্ট আৰু তাতকৈ বেছি ছোৱালী যিমানখিনিলৈ কেপাচিটি সিমানে জোৰ জবস্তি আমি মইতো ইমান নাচাওঁ মাকে অলপ চাই তাই আপোনাৰ ফিউচাৰ প্লেনিংটো কি ফিউচাৰ প্লেনিং বুলি ক'লে এতিয়া চোৱা সেই সময়তে মই মানুহে আহিছিল এটা সময় এইবিলাক ক'ব কাহিনী ক'ব গ'লে মানুহ কিছুমানে বেয়াও পাব বহুত মানুহ আছিলে ডিৰেক্টৰ বুলি নকওঁ আৰু মই না মানুহে কওঁ বুলি কৈছোঁ বেয়া পাব ডিৰেক্টৰ বুলি টুপি পিন্ধাই পেলাই কাম কৰিছিল কিছুমান টুপি পিন্ধাই পেলাই মানে কি কৈছোঁ তোমাক এনেকুৱাকৈ ব্ৰেইনটো ৱাছ কৰিব এনেকৈ চিৰিয়েল এখন কৰা ইমান লাভ হ'ব অমুক হ'ব তমুক হ'ব যেই বস্তুটো তেওঁক ৱাছ কৰি পেলাই অলপ পইচা ইনভেষ্ট কৰি ল'লে নহয় লোৱাৰ পিছত পৰিচয়জনে এনেকুৱা হৈ গ'ল এতিয়া ইফালে এৰিব নোৱাৰা হ'ল সিফালে এৰিব নোৱাৰা তেনেকুৱা ডাইৰেক্টৰ মই বহুত পাইছোঁ শেষত মানে আধাতে চিৰিয়েলখন নহয় থাকিল এই যে প্ৰডিউচাৰজনে যিখিনি ইনভেষ্ট কৰিলে সেইখিনি গ'ল নে মানুহ গতিকে সেইকাৰণে মই তেতিয়া বহুত মোকো কৈছিলে বহুত আমাৰ ডাঙৰ দাদা এজন আছিলে তেওঁ নাটক লিখিছিলে তেওঁ কয় মোৰ নাটকখন চিৰিয়েল কৰোঁ দেৱ তেতিয়া দাদা কৈছিলোঁ যে দাদা যদি ব্লেক মানি আছে হোৱাইট কৰাৰ কাৰণে কৰক যদি পইচা ইনকাম কৰিব হৈছে মই ৰিস্ক নলওঁ কিয় নলওঁ লছ খালে আপুনি গোটেই জীৱন মোক কৈ থাকিব ইয়াৰ কাৰণে লছ খালোঁ সেইকাৰণে মই ৰিস্ক নল'লোঁ মানে প্ৰাইভেট মানে প্ৰডিউচাৰক হেৰি নকৰিলোঁ বিশেষকৈ আমাৰ দক্ষিণ কামৰূপৰ যিটো যাত্ৰা পাৰ্টিটো বহুত বেছি দেখা পোৱা যায় সেই যাত্ৰা পাৰ্টিৰ বিষয়ে বা সেই যাত্ৰা পাৰ্টিৰ সম্পৰ্কে আপুনি কি ক'ব যাত্ৰা পাৰ্টি বুলি ক'লে আমি সৰুৰ পৰাই যাত্ৰা দেখি আহিছোঁ আৰু বিশেষকৈ দক্ষিণ কামৰূপত বহুত যাত্ৰা পাৰ্টি আছিল আৰু সেই সময়ত তাৰমানে যাত্ৰা পাৰ্টিবিলাক প্ৰফেশ্যন হিচাপে লোৱা নাছিলে মানুহবিলাকে এটা নিচাতে কৰিছিলে আৰু সেই সময়ত বহুত শিক্ষকবিলাকে মেক্সিমাম যাত্ৰা জগতৰ লগত জড়িত আছিলে আৰু কিছুমান মানে ব্যৱসায়ীও থাকে কিছুমান সাধাৰণ মানুহ আছে হালুৱে খেতিয়ক মানুহো আছিলে জড়িত হয় এতিয়া দক্ষিণ কামৰূপ যাত্ৰা পাৰ্টিটোৰ মানে এটা বিশেষ মৰ্যাদা আছে উত্তৰ কামৰূপত হালগাঁও হাজো এই অঞ্চলত আছে এতিয়াও 2 এখন বা এতিয়াও হয়তো মৰিগাঁও চৰিগাঁৱত 2 এখন আছে দক্ষিণ কামৰূপ যাত্ৰা পাৰ্টি এটা সুকীয়া আৰু মোৰ এটা ভাল কি মই 3টা মাধ্যমতে মোৰ অভিজ্ঞতা হৈছে মই সৰুতে মই 9 মানত পঢ়ি আছোঁ নেকি 8-9 মানত পঢ়ি আছোঁ আমাৰ গাঁৱতে এখন যাত্ৰা পাৰ্টি খুলিছিলে তেতিয়া এটা সৰু কেৰেক্টাৰ চৰিত্ৰ এটা লগা হ'ল ল'ৰাৰ তেতিয়া আমাৰ হাইস্কুলৰ তেতিয়া প্ৰধান শিক্ষক বা শিক্ষকবিলাক জড়িত আছিল তেওঁলোকেতো গ'ল মোৰ মাত তাতে ইয়াক এনেকৈ যাত্ৰা পাৰ্টিত লাগে ইয়াক দি মই আৰু অলপ পঢ়ি আছে আৰু ক'ত যাত্ৰা পাৰ্টিত যাব মোৰো কিন্তু ইচ্ছা বিৰাট যাব তাৰপিছত মাই নেদে লাষ্টত আৰু নাই ইয়াক পঢ়াওঁ আমি চাম নহয় হেডমাষ্টাৰ তেওঁ আমাৰ হাইস্কুলৰ আৰু এজন শিক্ষকো আছিলে তেওঁ অভিনয় কৰিছে হেডমাষ্টাৰজন কিন্তু মেনেজমেণ্টত আছিলে নাট্য দলটোৰ সভাপতি হিচাপে মানে গাঁৱৰ তেওঁ ৰাখি থৈছিলে আৰু তেনেকৈ সেই যাত্ৰা পাৰ্টিটো অভিনয় কৰি বহুত অভিজ্ঞতা তেতিয়া আজিকালি কাৰিকৰী নাছিল তেতিয়া মই হেঁচাক লাইটো নাছিল দেই এটা মাত্ৰ হেঁচাক লাইটেদি চলাইছিল পাম দিয়া লাইট যে আছিল মই যেতিয়া কৰোঁ তেতিয়া জাষ্ট এটা হেলজিন মাৰি থয় আৰু মঞ্চত বাকী লাইটিং চাইটিং একো নাই কীবৰ্ড নাই আজিকালিতো কীবৰ্ড ব্যৱহাৰ কৰে পেড ব্যৱহাৰ কৰে মিউজিকত
তেতিয়া হাউৰিয়ান তবলাই আৰু অ তেতিয়া সেই যাত্ৰা বেণ্ড পাৰ্টিবিলাকৰ যে চেক্সফোন থাকে কিবা থাকে যুদ্ধ লাগিলে সেইবিলাকেদি মিউজিক বনাইছিল সেই সময়তে কৰা হা তাৰপিছত 1997 মই এখন থিয়েটাৰত গ'লো কোন মিৰ্জাত দক্ষিণ কামৰূপৰ পৰা হা মিৰ্জাৰ কি নাম আছিল কল্লাপাৰা বুলি এখন গাঁও আছে বৰিহাট কল্লাপাৰাত তাতে বনমালী চৌধুৰী বুলি এজনে এখন থিয়েটাৰ খোলে ধ্ৰুৱতৰা বুলি তাতে আছিলে ভাৰ্গৱ দা আছিলে এক্টৰ আশীষ শইকীয়া বুলি এজন আছিলে সীমাশ্ৰী বৰা এনেকৈ আছিলে কমলা মালাকৰ মাজতে ওলাই গ'ল তুলসী শইকীয়া এনেকৈ বহুত আছিলে মোৰ তেতিয়া থিয়েটাৰত যাব বিৰাট ইচ্ছা ডাইৰেক্টৰ আছিল মোৰ গুৰু অমূল্য কুমাৰ মই এটা ক'লো মোকো সোমাই দি থিয়েটাৰখনত এতিয়া মোৰ দেখাই তাৰমানে নকয় থিয়েটাৰত যাব লাগিলে অলপ বডি চডি অলপ ফিটিং লাগে তথাপিও আৰু বিৰাট ইচ্ছা অমূল্য দাই মালিকক ক'লে মালিকে ৰাখিলে যদিও তেওঁতো ক'লে যে তেতিয়া মই পঢ়ি আছোঁ ডিগ্ৰী তেওঁ ক'লে যে হেৰি কৰা তুমি অলপ মোক সহায় কৰি দিব লাগিব বোলো কি এই মোৰ অফিচ এটা আছে কমিটিবিলাক আহে নহয় কমিটিবিলাক আহিলে তুমি কমিটিবিলাকক ৰিচিভ কৰিব লাগিব এগ্ৰিমেণ্টবিলাক অলপ সহায় মই থাকিলোঁ তেনেকৈ তাতে থাকি মই ডিগ্ৰী ফাইনেল দিছিলোঁ তাৰপিছতে সেইটো এটা অভিজ্ঞতা হ'ল সেইবিলাকৰ অভিজ্ঞতাৰ কথা নকওঁ একদম তিক্ত অভিজ্ঞতা আছে থিয়েটাৰত গৈ পইচাও নাপালোঁ দেহাটোও চেষ্টা কৰিছোঁ মাজতে বন্ধ হৈ গ'ল আধাতে মালিকৰ গাফিলতিৰ কাৰণে নলবাৰী গৰ্ডন ফিল্ডত নলবাৰীৰ ৰাসত থিয়েটাৰখন বন্ধ হৈ গ'ল গতিকে মই কিবা কৰি পলাই আহিছোঁ আৰু তাৰ পৰা কাৰণ মানে কমিটিয়ে তাৰমানে এনেকুৱা হ'ল লাইট চাইট চব ৰাখিছিলে মঞ্চ চঞ্চ গতিকে সেইটো এটা অভিজ্ঞতা যাত্ৰাৰ অভিজ্ঞতা পালোঁ থিয়েটাৰৰ পালোঁ ইফালে ফিল্ম লাইনতো পালোঁ চিনেমাত যদিও মই ৰীমাৰ লগত লাগি থাকোঁ আৰু চিৰিয়েলৰ বা এইবিলাক কামততো আছোঁয়ে তিনিওটা হেৰিতে মোৰ অভিজ্ঞতা হৈছে এম এছ আৰটো সম্পূৰ্ণ বেলেগ এম এছ আৰ কৰি থাকোঁতে তেতিয়া অকল নাটক অকল আছিলোঁ এম এছ আৰ নাটক কৰিছিলোঁ মই 94ত তেতিয়া আমি পলাশবাৰীত এখন নাটক কৰোঁ বৰৰাণী ফুলেশ্বৰী বুলি তেতিয়া এক্ট্ৰেছটো আছিল শান্তিপুৰৰ প্ৰীতিৰেখা হাজৰি বুলি মুনলাইট মিডিয়া বুলি তেতিয়া এটা হেৰি আছিলে হা এই মানে কি তেতিয়া পেপাৰত লিখে আৰু ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ আমাৰ যেনেকৈ পবিত্ৰ ডেকাৰ আছিলে বিকাশ বৰা বুলি এজন মানুহ আছিলে তেওঁ খুব সমালোচনা লিখে মানে সাংস্কৃতিক জগতত মানে মুনলাইট মিডিয়াৰ নামত তেওঁলোক আহিলে আহি এলাহাবাদত তেওঁলোকে মাল্টি লেংগুৱেজ ড্ৰামা কম্পিটিশ্যনত তেওঁলোকে এপ্লাই কৰিছিলে কৰাৰ পিছততো তেওঁলোকে সেই নাটকখনৰ এটা গ্ৰুপ আছিলে হঠাৎতো তাৰে দুজন এক্টৰ নকৰা হ'ল নাযায় তেতিয়া আমি যেতিয়া নাটকৰ ৰিহাৰ্চেল কৰি থাকোঁ এই মুনলাইট মিডিয়াৰে বিকাশ দাই ক'লে অমূল্য দাক যে অমূল্য দা এনে কথা হ'ল মোক দুটা ল'ৰা লাগে আমি নাটকখন কৰিব যাব লাগিব এলাহাবাদত আজি বাদে কালি বাদে পৰহি যাব লাগে এদিন মাত্ৰ মাজত অমূল্য দাই মাতি নি ক'লে এই হেৰি কৰ এই তাতে নাটক কৰিব যাব লাগে এলাহাবাদ দাদা এলাহাবাদত নাটক কৰিব গ'লে মোৰ লগত পইচা নাই তেতিয়া পইচা নাই আমাৰ সেই পইচা নালাগে নহয় চব ফ্ৰী আৰু হ'লেওতো লগত কিবা এটা লাগব তাতে গৈতো কিবা এটা কিনি খাব লাগব একো দিব নালাগে এই পকেট খৰচটো অলপ লাগব হ'ব একো নাই মই যাম নহয় পিছদিনাখনে শান্তিপুৰত ৰিহাৰ্চেল কৰিব গ'লোঁ এদিন ৰিহাৰ্চেল কৰি গৈ ট্ৰেইনত গৈ থাকোঁতে মুখস্থ কৰি ৰিহাৰ্চেল কৰি একেদিনাই এলাহাবাদত নাটক কৰিব গৈছিলোঁ 1994ত সেইবিলাকো অভিজ্ঞতা আছে শেষত তাৰমানে যাত্ৰাৰ কথাটো আহোঁতে মই এটা কথা কওঁ যে আমাৰ সেই যে নাটক এটা সময়ত আমাৰ বিহু মঞ্চবিলাকত নাটক কম্পিটিশ্যন দিছিল একাংকিকা নাটক প্ৰত্যেকখন মঞ্চতে নাটক কম্পিটিশ্যন আমি তেতিয়া নাটক কৰি ফুৰোঁ আৰু তেতিয়া বহুত ল'ৰা ছোৱালী নাটকৰ প্ৰতি ধাউতি হৈছিল হৈ সেই ল'ৰা ছোৱালীবিলাক ধৰ চিনেমা লাইনত যাব নোৱাৰিলে থিয়েটাৰত যাব নোৱাৰিলে অন্ততঃ যাত্ৰাপাতি জগতত তেতিয়া তেওঁলোকে অভিনয় কৰিও তেওঁলোকে ঘৰখন পোহপাল দি আছে এতিয়ালৈ ষ্টিল নাও কিন্তু এতিয়া সেই বিহু মঞ্চবিলাকত নাটকৰ কম্পিটিশ্যনবিলাক নোহোৱা হ'ল আজিকালি কিবা ডেন্স কম্পিটিশ্যন আহিলে এইটো মানে নাটকটো গ্ৰাস কৰিলে ডেন্সততো কোনো হেৰি নাই ভৱিষ্যত নাই ক্ৰিয়েটিভিটি নাই অকল মানে এতিয়া এনেকুৱা হৈছে ক'ব বেয়া পাব যিবিলাকে তেওঁলোকে অকল পইচাৰ বিনিময়ত ডেন্স কৰে প্ৰফেশ্যনেল হৈ গৈছে গতিকে পইচা নিদিলে কিন্তু কম্পিটিশ্যন নহয় আমাৰ সেইবাৰ এখন চিল এই চিলখনকে আমি 3 বছৰ কেনেকৈ চিলখন ৰাখিব পাৰোঁ আমি আমাৰ সেইটো আছিল নাটকত তাৰ কাৰণে বহুত ল'ৰা ছোৱালী এতিয়া যাত্ৰা জগতত অভিনয় কৰিও খাই আছে এতিয়া শেষত নতুন জেনেৰেশ্যন এতিয়া বিভিন্ন হেৰি আহি গ'ল মাধ্যম আহি গ'ল এতিয়া মই নতুন জেনেৰেশ্যনৰ কাৰণে মই এটা কথাই কওঁ যে
অকল যে মাক দেউতাকে ডাক্তৰে হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব এই যে চিন্তাবিলাক থাকে চবৰে থাকে ল'ৰা ছোৱালীক প্ৰেছাৰাইজ কৰিব নাপায় তেওঁলোকৰ হেৰিটো মনৰ মাইণ্ডছেটটো বুজি ল'ব লাগে বুজি লৈ তাই কোনটোত ভাল পায় সেইমতে তেওঁলোকক এৰি দিব লাগে জোৰ জবস্তি কৰিলে ছাকচেছ নহয় জোৰ জবস্তি কৰিলে ছাকচেছ নহয় তেওঁলোকৰ যদি আজি কোনোবাটো ল'ৰা ছোৱালী যদি বিহু নাচিব ভাল পায় তাতে যাব দিব লাগে তাতেও আছে আজিকালি মানে ৰাস্তা ইনকাম কৰাৰ চ'ৰ্চ আছে কোনোবাই যদি এক্টিং লাইনত যাব খোজে এক্টিং কৰিব দিব লাগে কোনোবাই যদি মানে খেলা ধূলা যাব ইচ্ছা কৰে খেলা ধূলাৰ প্ৰতি ধাউতি আছে তেওঁলোকক তেনেকৈ নিব লাগে কোনোবাই যদি ধৰক এই যে ডক্তৰ হ'ব বিচাৰে সেইটো বিভিন্ন দিশত এৰি দিব লাগে জোৰ জবস্তি গাৰ্জেনবিলাকে মানে হেৰি কৰি ৰাখিব নালাগে এইখিনি মই নতুন জেনেৰেশ্যনক এইখিনি আহ্বান জনাইছোঁ শেষত মোৰ দৰ্শকসকলে আপোনাৰ মেছেজটো কি হ'ব যে সাধাৰণতে আপুনি যিহেতু এজন ডিৰেক্টৰ আমাৰ মানে একদম শ্বৰ্টকৈ মানে কৈছোঁ কথাখিনি তাৰমানে কি হয় যে এক্টিং কৰিব এই যে আপুনি ক'লে যে ল'ৰা ছোৱালী যিটো দিশত মানে পাৰ্গত সেইটো দিশত এৰি দিব লাগে স্পৰ্টছ বুলি কোনোবা এটা লাইন সেইটো লাইন এৰি কিনে বেলেগ লাইনত ল'ব নালাগে কিন্তু কিছুমান এনেকুৱা হয় ন যে এক্টিং ভাল পায় বা ডান্স কৰি ভাল পায় গাৰ্জেনে মানে সেইটো দিশত একেবাৰে যাবই দিব নোখোজে সেইটো এটা কাৰণ আছে কাৰণটো কি হয় আমাৰ গ্ৰাম্য সমাজত এইটো গ্ৰাম্য সমাজত চলি আছে সেইটো কওকচোন কিহৰ কাৰণে এই সমাজৰ যিটো মানে কোৱা অন্ধবিশ্বাস এইটোও আছে নোহোৱা বুলি নকওঁ অস্পৃশ্য এইটোৱে আৰু মেইন কাৰণ যে ছোৱালীজনী ওলাই গ'ল সমালোচনা কৰে গাঁৱত এই ছোৱালীজনী ক'ত ঘূৰি ফুৰে ৰাতি 10টাত আহে ক'ত বা কি কৰি আহিছে এইবিলাক বদনাম মানে বদনামৰ ভয়তে কৰে কিন্তু সেইবিলাকক আওকাণ কৰি যদি তুমি নিজক যদি ঠিক ৰাখি পেলাই তুমি নিজৰ ওপৰত বিশ্বাস লাগিব সেই বিশ্বাসটো তুমি গাৰ্জেণ্টকো দিব পাৰিব গাৰ্জেণ্টকো দিব লাগিব গতিকে গাৰ্জেণ্টে তেতিয়া নিশ্চয় হেৰি কৰিব যে মোৰ ছোৱালী মোৰ মানে বিশ্বাস আছে তাই সৎ পথত তাই সৎ হেৰি দি আগবাঢ়ি যাব এইটোৰ কাৰণে বহুত এতিয়াও আছে গ্ৰামাঞ্চলত কিন্তু এতিয়া অলপমান চেঞ্জ আহিছে কিছু সংকীৰ্ণ মনোভাৱটো অলপ কমিছে আৰু তেনেকুৱা কাৰণতে আজিকালি বহুত ল'ৰা ছোৱালী মানে ওলাই যাব ইচ্ছা কৰিলেও গাৰ্জেনে বাধা দি ৰাখে এইটো বেয়া তো সমাজে এতিয়া মানে আজি বম্বেত যাই পঢ়ি আছে তাতে বা কোনে কি কৰি আছে তো চাব নাযায় কিন্তু ইয়াতে গাঁৱত তাৰমানে ঘৰত আহোঁতে ৰাতি হ'ল সৰুৰ পৰা কাৰ বাইকত আহিলা এইবিলাক চাই থাকে এইবিলাক বেয়া কথা তাই বা কি কাৰণত কি পৰিস্থিতিত দেৰি হ'ল সেইটোতো অনুধাৱন নকৰে হ'ব যেতিয়া এষ্টাব্লিছ হ'ব তেতিয়া বাপৰে এনেকুৱা মানুহ আছে যে ছোৱালীজনী বিৰাট বেয়া যেতিয়া তাই এটা হঠাৎ নাম আনি দিলে নহয় তাইকে সম্বোধনা জনাব যাব গাঁওখনৰ মানুহে একদম তাইক সম্বোধনা জনাব দিব সেইটো কিয় কৰা আগবঢ়াই যোৱাৰ কাৰণে ইনস্পিৰেশ্যন দিয়া মানে হেৰি কৰা তেওঁলোকক গতিকে সেইটো নাই মানুহৰ আমাৰ গ্ৰাম্য সমাজত মানে গ্ৰাম্য সমাজ বুলি কওঁতে চব গাঁৱকে কোৱা নাই দেই কিছুমান অঞ্চল কাৰণ কিছুমান মানুহে ক'ব গাঁৱৰ মানুহ এনাই বুলি এনাই নেকি আৰু তেনেকৈ ভিতৰত লৈ যাব আৰু মই সেইটো কোৱা নাই কিছুমান অঞ্চলত গাঁৱলীয়া অঞ্চলত কিছুমান অঞ্চলত তেনেকুৱা আছে এটা আৰু তুমিও পাইছা তেনেকুৱা আছে এনেকুৱা তো আপোনাৰ বহুমূলীয়া মানে আৰু এটা কথা মানে মই একচুৱেলি এই এনেকুৱা ধৰণৰ ইণ্টাৰভিউ ফাৰ্ষ্ট একচুৱেলি তুমি খোৱা কাৰণে তোমাৰ ইউটিউব চেনেলটো মই একচুৱেলি বৰ টান পাওঁ মই যেতিয়া এটা সময়ত নাটক কৰি ফুৰিছিলোঁ তেতিয়া এজন সাংবাদিক আহিছিল তেতিয়াই দাদা তেতিয়া এই পেপাৰবিলাকত লিখে নহয় কালচাৰেল পেজ এটা থাকে এই কালচাৰেল পেজবিলাকত নতুন প্ৰতিভা বুলি এটা থাকে মই তেতিয়া ক'লো মই ইমান ডাঙৰ হোৱা নাই এতিয়া পাৰা হোৱা নাই যেতিয়া অলপ হেৰি হ'ম তেতিয়া হেৰি কৰিব যা এতিয়াও মই কোৱা মানে এইটোৱে ক'ব বিচাৰোঁ যে মই ইমান বিখ্যাত হোৱা নাই সৰু দূৰদৰ্শনটো নাচাই আজিকালি চেনেল ওলাল আজি প্ৰথমতেতো NDTV ওলাল তেতিয়া অকল নিউজ মেগাজিন চেনেল আছিল তাৰপিছত আহিল নিউজ লাইভ কিবা কিবি তাৰপিছত এতিয়া দূৰদৰ্শন কি বস্তু মানুহে নাজানে এইটো কোনটো চেনেলত বাজিব সোধে আমি যেতিয়া কাম কৰোঁ কোনটো চেনেলত বাজিব চেনেল নাম্বাৰটো দিব লগা হয় কিমান নম্বৰ চেনেলত DD1 দূৰদৰ্শন প্ৰচাৰ ভাৰতীটো বাজে বহুত মানুহে নাজানে গাঁৱত কয় এইটো নাচাইছিল কোনেও আছে দূৰদৰ্শনৰ ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছ নাথাকিলে আজি দূৰদৰ্শন বন্ধ হৈ গ'ল আজি কিছুমান লাইভ প্ৰগ্ৰেম কৰে ফোন ইন লাইভ প্ৰগ্ৰেম কৰে তাতে ফোনবিলাক ক'ৰ পৰা কৰে যদি নাচায় ফোনবিলাক ক'ৰ পৰা আৰু কিন্তু এটা কথা দূৰদৰ্শনটো হ'ল এটা মানে কি বুলি ক'ম তাতে বহুত মানে শিকিব লগা মানে টপিক্সৰ ওপৰত কাম কৰে মানে ধৰা হেল্থৰ ওপৰত কাম কৰে খেতি বাতিৰ ওপৰত মানে সজাগতাৰ কাৰণে কাম কৰে এটা প্ৰগ্ৰেম আছে কৃষি দৰ্শন সেই প্ৰগ্ৰেমটো বহুত মানুহে নাচায় কিন্তু খেতিয়কবিলাকে এইটো চেনেল চাব লাগে খেতিৰ বিষয়ে বহুত কথা ডিছকাশ্যন হয় তাতে বহুত প্ৰগ্ৰেম জানিব অভিজ্ঞতা হয় তাতে জানিব পাৰি
গতিকে তেনেকুৱা দূৰদৰ্শনটো হ'ল এটা শিক্ষাৰ মাধ্যম আমাৰ গুৱাহাটী দূৰদৰ্শন DD আছাম এইবিলাক হ'ল এণ্টাৰটেইনমেণ্ট চেনেল আৰু এণ্টাৰটেইনমেণ্ট চেনেল 24 ঘণ্টা একেটা নিউজকে বাজি থাকিব পিছদিনাখনো বজাই থাকিব এইটোৱে ভাল পায় দূৰদৰ্শনত সদায় পজিটিভ নেগেটিভ নিউজ আহিব নোৱাৰে গতিকে মই যেহেতুকে দূৰদৰ্শনৰ লগত জড়িত সেইকাৰণে দূৰদৰ্শনৰ বিষয়ে অলপ কৈছোঁ গতিকে তোমাৰ চেনেলৰ জৰিয়তে দৰ্শকক আহ্বান জনাওঁ DD আছাম মাৰি দিলে আজিকালি ইউটিউবতো আহে আৰু দূৰদৰ্শন DD আছাম বুলি চেনেল এটা আছে সেইটো দৰ্শকসকলে চাওক আৰু চোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু তোমাৰ এই চেনেলটোক সবে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক তোমাৰ এই পদক্ষেপ মই ধন্যবাদ জনাইছোঁ এনেকৈ আগলৈ কিছুমান কাম কৰি যোৱা মইতো এটা সাধাৰণ মানুহ কিছুমান এনেকুৱা মানুহ আছে অকল এইটো লাইনতে নহয় সাহিত্যিক কিছুমান মানুহ আছে কিছুমান থলুৱা মানুহ আছে যেনে ধৰা আমি এইবিলাক মানুহক ফ'কাছ নকৰোঁ মানে যাত্ৰা পাতিৰ কিছুমান এনেকুৱা মানুহ আছে সেই মানুহবিলাকক তাৰমানে আমি নেগলেক্ট হেৰি কৰোঁ তেওঁলোকক উলিয়াই অনাৰ কাৰণে হেৰি নকৰোঁ ঢুলীয়া ওজাপালি এইবিলাক মানুহৰ ওপৰত তুমি কিছুমান হেৰি কৰা মই সেইটোৱে ভাবিছোঁ যে চবেইতো মানে আজি দৰঙত আজি শুক্লানী ওজা কিবা এইবিলাক যে দৰীয় কৃষ্টিবিলাক হাইলাইট হৈছে অসমত চবেই জনা আছে আমাৰ দক্ষিণ গাঁৱৰ কিছুমান বস্তু আছে আমি মানে প্ৰসাৰ আৰু প্ৰচাৰটো খুব কম এতিয়া এজন মানুহ অসম চৰকাৰে যোৱাবাৰ শিল্পী পেঞ্চন দিলে কমিশ্যন ৰাভা বুলি তেওঁ কালিয়া বজায় মানে ভাবে কি কালিয়াটো বাজে কালী পূজাত পূজা পাৰ্বণ কালিয়া লাগে আৰু তেওঁনো কি আৰু তেওঁৰ ভিতৰত কি আছে সোমাই এই বস্তুবিলাক উলিয়াব লাগে ঢুলীয়া এতিয়া আগতেতো ঢুলীয়া বুলি ক'লে বস্তা পিন্ধি এই খুহুতীয়া নাটক কৰিছিল সেই বস্তুবিলাক নোহোৱা হৈ গ'ল সেইবিলাক সেই মানুহবিলাক আছে কিন্তু এতিয়াও তেওঁলোকক সেই অভিজ্ঞতাবিলাক সুধিব লাগে তেতিয়া মানুহে গম পাব এনেকুৱা ধৰণৰ কিছুমান কালচাৰেল দিশতে নহয় খেলা ধূলাটো আছে সেই সৰু সুৰা কিছুমান টপিকছক লৈ তুমি তোমাৰ চেনেলৰ জৰিয়তে অলপ হাইলাইট কৰিলে আজি চোৱা নাই চেনেলটো কালি চাব আৰু সেই মানুহখিনি ইনস্পিৰেশ্যন পাব তেনেকুৱাকৈ কাম কৰা এতিয়া পুতলা নাচ দক্ষিণ গাঁৱৰ পুতলা নাচৰ মানুহ এজনে আছে দখলাৰ অৱনী শৰ্মা তেওঁ শিল্পী পেঞ্চনো পাইছে তেওঁৰ বিষয়ে অকণমান হাইলাইট কৰিব লাগে তেনেকুৱাকৈ মাজে সময় পাই তেনেকৈ কৰা আৰু এইটোতো তোমাৰ প্ৰফেশ্যন নহয় এইবিলাক কৰিলে তোমাৰ খৰচে আছে আজি অতত ঘূৰি ফুৰাটো তোমাৰ খৰচ আছে আৰু চবেই বুজি পাওঁ তথাপি তোমাৰ যিটো পদক্ষেপটো ভাল লাগিছে ধন্যবাদ আৰু আপোনালোক সকলোলৈ মোৰ আকৌ এবাৰ ধন্যবাদ থাকিল আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইখিনিতে মই আপোনাকো ধন্যবাদ দিব বিচাৰিছোঁ বহুত সময় দিলে আকৌ লগ পাম ঠিক আছে লগ পাম